নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এটা ভাল খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আকৌ নতুনকৈ অসম পুলিচৰ লগতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিভিন্ন ধৰণৰ পোষ্ট মুকলি কৰা হৈছে। ক'ত কিমান পোষ্ট মুকলি হৈছে বা কেতিয়াৰ পৰা আপোনালোকৰ এপ্লাই চলিব বা এডুকেশ্যন কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে, সকলোখিনি ইনফৰ্মেশ্যন মই আপোনালোকক এইটো ভিডিঅ'ৰ জৰিয়তে জনাম। ভিডিঅ'টো মাত্ৰ আপোনালোকে শেষলৈকে চাব আৰু এতিয়ালৈকে যদি আপোনালোকে আমাৰ চেনেলৰ লগত জড়িত হোৱা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এইটো হৈছে অসম আৰক্ষী নিযুক্তি বৰ্ডৰ অফিচিয়েল পেজ আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে, যিহেতু যোৱাকালি ৰাতি প্ৰায় 6টাকৈ বিজ্ঞাপন প্ৰকাশ পাইছে SLPRBৰ অফিচিয়েল সাইডত। আৰু ইয়াৰ ভিতৰতে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ হাইয়েষ্ট পোষ্ট মুকলি কৰা হৈছে। কিমান পোষ্ট মুকলি কৰা হৈছে বা কেনেকৈ আপোনালোকে এপ্লাই কৰিব বা কোৱালিফিকেশ্যন কিমান বিচৰা হৈছে বা কোনটো পদত কি কোৱালিফিকেশ্যন বিচাৰিছে, সকলোখিনি জনাম। ভিডিঅ'টো শেষলৈকে চাব। আৰু ইয়াতে যিটো আপোনালোকে এডভাৰটাইজমেণ্ট দেখিবলৈ পাইছে, ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অফিচিয়েল এডভাৰটাইজমেণ্টটো ডাউনলোড হ'ব। আৰু এইটোৱে হৈছে অফিচিয়েল এডভাৰটাইজমেণ্ট, ষ্টেট লেভেল পুলিচ ৰিক্ৰুইটমেণ্ট বৰ্ড, আছাম, ৰিহাবাৰী, গুৱাহাটী। আৰু ইয়াতে আপোনালোকে পোষ্ট দেখিবলৈ পাব। ফৰেষ্টাৰ গ্ৰেড 1ৰ পোষ্ট আছে, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ, AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্ট, কনষ্টেবল WOWTৰ পোষ্ট দেখিব, কনষ্টেবল UB ইন APRৰ পোষ্ট আছে, চাব অফিচাৰৰ পোষ্ট আছে, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ আপোনালোকে পোষ্ট দেখিবলৈ পাব, কনষ্টেবল গ্ৰেড 3ৰ পোষ্ট আছে, বেণ্টমেন কনষ্টেবলৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব, বুগলাৰ আণ্ডাৰ DGCD এণ্ড CGHCৰ পোষ্ট দেখিবলৈ পাব। আৰু এটা আছে আপোনালোকৰ অসম পুলিচৰ বোটমেনৰ আপোনালোকে পোষ্ট দেখিবলৈ পাব। আৰু পোষ্ট অনুযায়ী আৰু ইয়াতে আপোনালোকে নিশ্চয় দেখিছে, ফৰেষ্টাৰ গ্ৰেড 1ত আপোনালোকে টোটেল পোষ্ট দেখিবলৈ পাব 211টা, 504টা পোষ্ট দেখিবলৈ পাব ফৰেষ্ট গাৰ্ডত, 74 পোষ্ট দেখিবলৈ পাব গেম ৱাটচাৰৰ, 405টা পোষ্ট আপোনালোকে দেখিবলৈ পাব AFPF কনষ্টেবল ইন ফৰেষ্ট ডিপাৰ্টমেণ্টৰ, 642টা পোষ্ট আছে আপোনালোকৰ কনষ্টেবল WOWTৰ, কনষ্টেবল UBত এটা পোষ্ট আপোনালোকে দেখিবলৈ পাব APRৰ, চাব অফিচাৰৰ পোষ্ট আছে ইয়াতে এটা, 337টা আপোনালোকে ফায়াৰমেনৰ পোষ্ট দেখিব, 41টা ইমাৰ্জেঞ্চি ৰেস্কিউ ইন ফায়াৰ এণ্ড ইমাৰ্জেঞ্চি ছাৰ্ভিচৰ পোষ্ট আপোনালোকে দেখিবলৈ পাব। তাৰপিছত আপোনালোকৰ 733টা কনষ্টেবল গ্ৰেড 3ৰ পোষ্ট আছে, 11টা বেণ্টমেনৰ কনষ্টেবলৰ পোষ্ট আছে, 2টা বুগলাৰৰ পোষ্ট আছে। আৰু ইয়াতে ক'ত কিমান চেলাৰী দিয়া হৈছে ইয়াতে উল্লেখ কৰা হৈছে, আপোনালোকে এইখিনি চাই ল'ব। লগতে 10টা পোষ্ট আপোনালোকৰ বোটমেনত আছে। আৰু ইয়াৰ কাৰণে যিটো আপোনালোকৰ আবেদন প্ৰক্ৰিয়া, এইটো 22 জানুৱাৰীৰ পৰা আপোনালোকৰ অনলাইন প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে অনলাইনটো কৰিব পাৰিব। আৰু অনলাইন কৰাৰ টাইমত যদি আপোনালোকৰ কিবা ভুল হয়, তেতিয়াহ'লে আপোনালোকে এডিট কৰা অপশ্যনটো পাব। মানে 22 ফেব্ৰুৱাৰীৰ পিছত আপোনালোকক 5 দিন সময় দিয়া হ'ব। যদি কিবা ভুল হয়, এইখিনি আপোনালোকে শুদ্ধ কৰিব পাৰিব। এতিয়া ডিটেইলছ অফ ভেকেঞ্চি, যিটো আপোনালোকৰ ফৰেষ্টাৰ গ্ৰেড 1, ইয়াতে আপোনালোকৰ গ্ৰেড পে থাকিব 6400 আৰু টোটেল পোষ্ট যিহেতু 211টা আছে আৰু মেলৰ টোটেল পোষ্ট আছে 148টা, ফিমেলত 63, টোটেল 211টা। আৰু কাষ্ট অনুযায়ী ক'ত কিমান পোষ্ট আছে এইখিনি আপোনালোকে চাই ল'ব। যিহেতু মই বৰ্তমান ট্ৰেইনিং পিৰিয়ডত আছোঁ, ভিডিঅ' দিব অকণমান অসুবিধা হয়, তাৰ কাৰণে আপোনালোকক জনাই দিছোঁ। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত এডভাৰটাইজমেণ্টটো থাকিব, তাৰ পৰা ডাউনলোড কৰি আপোনালোকে চাই ল'ব। ফৰেষ্ট গাৰ্ডত আপোনালোকৰ টোটেল পোষ্ট থাকিব 504টা আৰু গ্ৰেড পে পাব আপোনালোকে 5600। আৰু ইয়াতে আপোনালোকৰ মেল কেণ্ডিডেটৰ টোটেল পোষ্ট আছে 353টা, ফিমেলত থাকিব 151, টোটেল 504 পোষ্ট। যিটো নেক্সট আপোনালোকৰ গেম ৱাটচাৰ, ইয়াতে আপোনালোকে গ্ৰেড পে পাব 5600, টোটেল পোষ্ট আছে 74, টোটেল মেল কেণ্ডিডেটৰ পোষ্ট আছে 52, ফিমেলত 22, টোটেল 74। নেক্সট যিটো AFPF কনষ্টেবল, আছাম ফৰেষ্ট প্ৰটেকশ্যন ফ'ৰ্চ, ইয়াতে আপোনালোকৰ টোটেল পোষ্ট আছে 405টা, গ্ৰেড পে পাব আপোনালোকে 5600, টোটেল মেল কেণ্ডিডেটৰ 364টা, ফিমেলত 41। আৰু ইয়াতে কাষ্ট অনুযায়ী ভগাই দিয়া হৈছে, ক'ত কিমান পোষ্ট আছে এইখিনি আপোনালোকে চাই ল'ব। নেক্সট যিটো আপোনালোকৰ কনষ্টেবল WOWTৰ পোষ্ট দেখিছে, ইয়াতে আপোনালোকৰ গ্ৰেড পে পাব 6200, টোটেল পোষ্ট আছে 642টা, মেলত আছে 310টা, ফিমেলত 332, টোটেল 642। কনষ্টেবল UBৰ গ্ৰেড পে আছে 5600 আৰু ইয়াতে অকল এটা STP কেণ্ডিডেটৰ কাৰণে পোষ্ট আছে, কিন্তু সকলো কেটেগৰীৰ কেণ্ডিডেটে এপ্লাই কৰিব পাৰিব। নেক্সট চাব অফিচাৰৰ পোষ্ট এটা দেখিবলৈ পাব, ইয়াতে গ্ৰেড পে আছে 6200, পোষ্ট আনৰিজাৰ্ভত এটা পোষ্ট ৰখা হৈছে, সকলোৱে এপ্লাই কৰিব পাৰিব। ফায়াৰমেনত পোষ্ট আছে আপোনাৰ 333টা, অনলি মেল কেণ্ডিডেটৰ।
আৰু ইয়াতে গ্ৰেড পে পাব 5000 আৰু টোটেল পোষ্টটো 337টা আছে ইয়াতে। নেক্সট ইমাৰ্জেঞ্চি ৰেস্কিউ উইথ গ্ৰেড পে ইয়াতে পাব 5000 টকা আৰু ইয়াতে আপোনাৰ টোটেল পোষ্ট আছে 41 অনলি মেল কেণ্ডিডেটৰ পোষ্ট হয় এইটো। কনষ্টেবল গ্ৰেড 3 পোষ্ট আছে ইয়াতে 5600 আপোনালোকে গ্ৰেড পে পাব। টোটেল 733টা পোষ্ট আপোনালোকে দেখিবলৈ পাব। মেলত থাকিব 502টা, ফিমেলত 216টা। কাষ্ট অনুযায়ী ভগাই দিয়া হৈছে, এইখিনি আপোনালোকে চাই ল'ব। আৰু ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত যিখিনি কনষ্টেবল গ্ৰেড 3 পোষ্ট থাকিব আপোনালোকে যিহেতু ইয়াতে 15টা টোটেল পোষ্ট আছে। নেক্সট এটা পোষ্ট আছে বেণ্টমেন কনষ্টেবল, ইয়াতে 5600 গ্ৰেড পে পাব। টোটেল পোষ্ট থাকিব 11টা, মেলত থাকিলে 8, ফিমেলত থাকিব 3টা, টোটেল 11টা। কাষ্ট অনুযায়ী ভগাই দিয়া হৈছে, এইখিনি আপোনালোকে চাই ল'ব। বুগলাৰত থাকিব আপোনালোকৰ টোটেল পোষ্ট 2টা, আনৰিজাৰ্ভত থাকিব মেলৰ 1টা, ফিমেল 0, OBC MOBCৰ কাৰণে 1টা পোষ্ট আছে আৰু ইয়াতে গ্ৰেড পেটো আপোনালোকে 4400 টকা পাব। বটমেনত আপোনালোকে গ্ৰেড পে পাব 4200 টকা। টোটেল পোষ্ট থাকিব 10টা, কাষ্ট অনুযায়ী ইয়াতে ভগাই দিছে। আৰু যিখিনি পদৰ কথা মই উল্লেখ কৰিলোঁ ইয়াতে এপ্লাই কৰিবলৈ হ'লে আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, লগতে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব। আৰু বয়সৰ সময়সীমাটো উল্লেখ কৰা হৈছে ইয়াতে। যিটো সাব অফিচাৰৰ পোষ্ট আছে ইয়াতে আপোনালোকৰ যিখিনি জেনেৰেল কাষ্টৰ কেণ্ডিডেট 20ৰ পৰা 24 বছৰৰ ভিতৰত হ'ব লাগিব। লগতে যিখিনি কনষ্টেবল গ্ৰেড 3, বেণ্টমেন কনষ্টেবল বুগলাৰ, ফৰেষ্টাৰ গ্ৰেড 1, গেম ৱাটচাৰ এণ্ড ফৰেষ্ট গাৰ্ড, ইয়াতে আপোনালোকৰ বয়সটো 18 বছৰৰ পৰা 40 বছৰৰ বিচৰা হৈছে। লগতে যিখিনি আপোনালোকৰ AFPF কনষ্টেবল, কনষ্টেবল WO WT, কনষ্টেবল UB, ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউ এণ্ড বোটমেনৰ যিখিনি পোষ্ট আছিলে ইয়াতে যিখিনি আমাৰ জেনেৰেল কাষ্টৰ কেণ্ডিডেট আপোনালোকৰ বয়সৰ সময়সীমাটো ধৰি দিয়া হৈছে 18 বছৰৰ পৰা 25 বছৰ আৰু কাষ্ট অনুযায়ী আপোনালোকে ৰিজাৰ্ভেশ্যনটো পাব। ইয়াতে উল্লেখ কৰা হৈছে SC ST P 5 বছৰৰ ৰিলেক্সেশ্যন, OBC MOBCৰ কাৰণে 3 বছৰ আৰু যদি আপোনালোকৰ হোমগাৰ্ডৰ চাৰ্টিফিকেট আছে 3 বছৰ তেতিয়াহ'লে আপোনালোকে কনষ্টেবল APRত 3 বছৰ ৰেহাই পাব। লগতে আপোনালোকৰ যিখিনি এক্স ছাৰ্ভিচমেন আছে অনলি ফৰ ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ কনষ্টেবল গ্ৰেড 3, কনষ্টেবল বেণ্টমেন এণ্ড বুগলাৰত আপোনালোকে 2 বছৰ ৰেহাই পাব। এতিয়া আহি গ'ল আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন। যিখিনিয়ে ফৰেষ্টাৰ গ্ৰেড 1ত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে ডিগ্ৰী কমপ্লিট কৰিব লাগিব আৰু যিখিনি সাব অফিচাৰ কনষ্টেবল WO WT আছে HS পাছ কৰিব লাগিব, লগতে সায়েন্স হ'ব লাগিব আৰু আপোনালোকৰ ফিজিক্স, কেমেষ্ট্ৰি, মেথামেটিক্স এই তিনিটা ছাবজেক্ট থাকিব লাগিব। আৰু যিখিনি ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে সায়েন্সত HS পাছ কৰা হ'ব লাগিব। লগতে যিখিনিয়ে ফৰেষ্ট গাৰ্ড বা গেম ৱাটচাৰ বা কনষ্টেবল UB বা APRত এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে চিম্পল 12 পাছ কৰিলে আপোনালোকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে AFPF কনষ্টেবল বা কনষ্টেবল গ্ৰেড 3 বা বেণ্টমেন কনষ্টেবল বা বুগলাৰত যদি এপ্লাই কৰিম বুলি ভাবিছে চিম্পল 3rd ডিভিজন পালেও কোনো কথা নাই, মেট্ৰিক পাছ কৰিলেই হ'ল, আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন বিচৰা হৈছে গ্ৰেড 3 বেণ্টমেন। ইয়াতে আপোনালোকৰ NCC বা হোমগাৰ্ডৰ যিখিনি কেণ্ডিডেট আপোনালোকেহে এপ্লাই কৰিব পাৰিব, ইয়াতে ক্লিয়াৰলি মেনশ্যন কৰা হৈছে। নেক্সট আপোনালোকৰ যিটো বেণ্টমেন কনষ্টেবলৰ পোষ্ট আছে ইয়াতে এইখিনি এক্সপিৰিয়েঞ্চ বিচৰা হৈছে, থাকিব লাগিব। আৰু যিটো আপোনালোকৰ আৰু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেটৰ লগতে আধাৰ কাৰ্ড এইখিনি আপোনালোকৰ মেণ্ডেটৰী হয়, এইখিনি আপোনালোকে লাগিব। লগতে ফিজিকেল ষ্টেণ্ডাৰ্ড ইয়াতে উল্লেখ কৰিছে। ফৰেষ্টাৰ গ্ৰেড 1, ফৰেষ্ট গাৰ্ড, গেম ৱাটচাৰ ইয়াতে আপোনালোকৰ হাইটটো উল্লেখ কৰিছে। জেনেৰেল OBC MOBC SCৰ হাইট বিচাৰিছে মেল কেণ্ডিডেটৰ 163 চেণ্টিমিটাৰ, ফিমেলৰ 150, STP বা ST হিলছৰ যিখিনি কেণ্ডিডেট আছে মেল আপোনালোকৰ 153 চেণ্টিমিটাৰ বিচাৰিছে, ফিমেলৰ 145 আৰু চেষ্টটো নৰ্মেল আপোনালোকৰ 79 লাগিব আৰু 5 চেণ্টিমিটাৰ ফুলাব লাগিব। আৰু কনষ্টেবল AFPF
WOWT কনষ্টেবল UB সাব অফিচাৰ বা যিখিনি ফায়াৰ ইমাৰ্জেঞ্চি ৰেস্কিউ কনষ্টেবলৰ পোষ্ট আছে আপোনালোকৰ হাইটটো বিচাৰিছে জেনেৰেল OBC MOBC SCৰ 162.5 সেন্টিমিটাৰ ফিমেলৰ 154 STP বা ST হিলছৰ যিখিনি মেল কেণ্ডিডেট আপোনালোকৰ হাইট বিচাৰিছে 160 সেন্টিমিটাৰ ফিমেলৰ 152 চেষ্টটো আপোনালোকৰ নৰ্মেল জেনেৰেল OBC MOBC SC STPৰ নৰ্মেল 80 লাগিব 5 সেন্টিমিটাৰ ফুলাব লাগিব লগতে যিখিনি ST হিলছৰ কেণ্ডিডেট আপোনালোকে 78 নৰ্মেল থাকিলে 5 সেন্টিমিটাৰ ফুলাব লাগিব আৰু মেডিকেলত কি হ'ব আপোনালোকে ইতিমধ্যে জানে গোটেইখিনি আৰু এপ্লাই কৰিবলৈ হলে এমপ্লয়মেন্ট এক্সচেঞ্জ নাম্বাৰটো মেন্ডেটৰী হয় হাইয়েষ্ট কোৱালিফিকেশন ডিটেইলছটো আপোনালোকে আপলোড কৰিব লাগিব পাৰ্মানেন্ট ডিস্ট্ৰিক্ট জেন্ডাৰ কাষ্ট এইখিনি আপোনালোকে জানে আৰু ইয়াতে যিখিনি তথ্য দিয়া হৈছিল সকলোখিনি মই আপোনালোকক জনাই দিলো এপ্লাইটো কেতিয়াৰ পৰা চলিব ইতিমধ্যে মই আপোনালোকক জনাইছো আৰু বাকি যিখিনি জেল ৱাৰ্ডাৰ বা যিখিনি অসম পুলিচৰ লগতে কমান্ডৰ যিখিনি গ্ৰেড 4ৰ পোষ্ট ওলাইছে নেক্সট ভিডিঅত আপোনালোকক ডিটেইলছখিনি দিবলৈ চেষ্টা কৰিম যেহেতু ইতিমধ্যে মই আপোনালোকক জনাইছো যে মই বৰ্তমান সময়ত ট্ৰেনিং পিৰিয়ডত আছো মোবাইল একচুয়ালি এলাউ নাই কিবা কৈ আপোনালোকক ভিডিওটো আগবঢ়াই দিলো আৰু ভিডিওটোত যিখিনি তথ্য আগবঢ়াইছো যদি কিবা ভুল হৈছে তেতিয়ালে আপোনালোকে কমেন্টত জনাবলৈ নাপাহৰিব লগতে এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিওৰ আপডেট পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ মানে জয় আই অসম